হাই বন্ধুসকল, আজি আমি এনেকুৱা এটা মেছেজ দিব বিচাৰিছোঁ যিটো মেছেজ অনলি শিক্ষাৰ্থীসকলৰ কাৰণে। আৰু কোনবোৰ শিক্ষাৰ্থীসকলৰ কাৰণে এইটো অৰ্থাৎ HS ছেকেণ্ড ইয়াৰৰ যিবোৰ ল'ৰা ছোৱালীয়ে ফাইনেল দিব 2025-26 ভিতৰত যিটো ফাইনেল দিব, এই ফাইনেল দিয়াৰ কিছু আভাস শিক্ষা বোৰ্ডে ঘোষণা কৰি দিছে, আগতীয়াকৈ ঘোষণা কৰি দিছে, যে ঘোষণা কৰি দি দিছে। কিন্তু হয়তো বহুত শিক্ষাৰ্থীয়ে এই ঘোষণাবোৰ শুনা নাই। কিন্তু 3টা ষ্টেপত ভাগ কৰা হয়, অৰ্থাৎ কলা শাখা, বিজ্ঞান শাখা আৰু বাণিজ্যিক শাখা। কিন্তু মই ক'ম বিজ্ঞান শাখা, আৰু বাকী দুটাও কৈ দিম। কিন্তু বিজ্ঞান শাখাৰ প্ৰথমতে যে আমি ফিজিক্সৰ কথাত যাওঁ, যে ফিজিক্সত 100 নম্বৰৰ অৰ্থাৎ 100 নম্বৰৰ 30 নম্বৰৰ 30 নম্বৰ থাকিব প্ৰেক্টিকেলত, আৰু বাকী থাকিব 70 অৰ্থাৎ 70 নম্বৰ। 70 নম্বৰৰ তাৰে MCQ থাকিব 35। MCQ কিমান থাকিব? 35 থাকিব। আৰু বাকী 35 যি থাকিব, তাতে অতি চমু প্ৰশ্ন, মানে কি এই 35 অতি চমু প্ৰশ্ন এটা শব্দত লিখিব লাগে, মানে এটা শব্দত লিখিব লাগে। আৰু অতি প্ৰশ্ন মানে অতি চমু প্ৰশ্ন হ'ল এটা শব্দত লিখিব লাগে, আৰু চমু মানে 2 লাইনত লিখিব লাগে, আৰু বাকীখিনি হ'ল ব্যাখ্যা কৰি লিখিব লাগিব। 3টা ষ্টেপত আহিব 35 মাৰ্কটো। মনত ৰাখিবা যে প্ৰেক্টিকেল থাকিব ফিজিক্সত 30 নম্বৰ, আৰু 70 নম্বৰৰ 35 নম্বৰ থাকিব MCQ। এই MCQটো হ'ব মানে কি, এইটো ধৰি লওক আগত ল'ৰাজন আছে, পিছত আকৌ এজন ল'ৰা আছে, তেওঁৰ লগত ডিছকাছ নিমিলে, অৰ্থাৎ নিমিলিব প্ৰশ্নটো, অলপ পাল্ট হ'ব, ছেকশ্যন অৰ্থাৎ ABCD এনেকৈ পৰি যাব, লেটাৰ হিচাপত পৰি যাব। যিকোনো হওক MCQটো ইম্পৰ্টেণ্ট। লগতে যি 35 নম্বৰ থাকিব তাৰে অতি চমু প্ৰশ্ন এটা শব্দতে লিখিব লাগে, আৰু চমু 1 লাইন বা 2 লাইন লিখিব লাগে, আৰু থিয়ৰী অৰ্থাৎ ব্যাখ্যামূলক প্ৰশ্ন অকণমান লিখিব লাগে। এই 3টা ষ্টেপত থাকিব 30 মাৰ্ক। গতিকে যিবোৰ ল'ৰা ছোৱালীয়ে মানে কি HS ছেকেণ্ড ইয়াৰত মানে দিব ফাইনেল, একেবাৰে অলপ কঠিন, কিন্তু বেছি মানে কঠিনো নহয়। যদি ল'ৰা ছোৱালীবোৰে চাই ন, বহুত ভাল হ'ব বুলি মই জানো। ঠিক কেমেষ্ট্ৰিৰো ছেইম প্ৰচেছেই হ'ব। 30 নম্বৰ প্ৰেক্টিকেল, 70 নম্বৰ থাকিব, 70 নম্বৰৰ 35 আৰু 35 নম্বৰ থাকিব MCQ, আৰু 35 নম্বৰ থাকিব অতি চমু প্ৰশ্ন, মানে এটা শব্দত লিখিব লাগে, চমু প্ৰশ্ন মানে 1 লাইন বা 2 লাইন লিখিব লাগে, আৰু ব্যাখ্যামূলক প্ৰশ্ন মানে কি অলপ দীঘলকৈ লিখিব লাগে। এইটো হ'ল 3টা ষ্টেপত থাকিব, ছেইম প্ৰচেছেই হ'ব। বায়'লজিৰো একেই হ'ব, অৰ্থাৎ বায়'লজিৰ 2টা পাৰ্ট থাকে, বটানী আৰু জুলজি, 2টা মিলি এটা কৰি লয়। গতিকে তাতো 100 ভিতৰত 30 নম্বৰ হয় প্ৰেক্টিকেলত, মানে প্ৰেক্টিকেল 15 নম্বৰ বটানী, 15 নম্বৰ মানে কি জুলজি, মানে 2টা মিলি 30 নম্বৰ প্ৰেক্টিকেল গুচি গ'ল। 70 নম্বৰ থাকিল, 70 নম্বৰৰ অৰ্থাৎ তাৰে 35 বটানীৰ হ'ব আৰু 35 জুলজিৰ হ'ব। অ'কে, এই 35 বটানীটোৰ তাৰে আধা হ'ব MCQ, আৰু আধা থাকিব বটানীত, অৰ্থাৎ কিমান থাকিব 17.5 মানে কি বটানীৰ MCQ থাকিব, আৰু 70 হ'ল থিয়ৰী থাকিব। কিন্তু বটানীৰ এই 70.5টো থাকিব, যি তাৰে অতি চমু প্ৰশ্ন আহিব, আৰু ব্যাখ্যামূলক প্ৰশ্ন আহিব বটানীৰো। ছেইম প্ৰচেছ জুলজিৰো একেই হ'ব, মানে কি 70.5 আহিব MCQ, আৰু 70.5 থাকিব অতি চমু প্ৰশ্ন আৰু ব্যাখ্যামূলক প্ৰশ্ন, একে হ'ল। নেক্সট আহিব মেথেমেটিক্সৰ, যে মেথেমেটিক্সৰ 100 মাৰ্ক, 100 মাৰ্কৰ তাৰে আহিব আমাৰ 50 মাৰ্ক MCQ, আৰু 50 মাৰ্ক হ'ব থিয়ৰী হোৱাৰ লগত তাত থিয়ৰীত ভাগ আছে, যে কি আছে অতি চমু প্ৰশ্ন আহিব, মানে এটা শব্দতে লিখিব লাগে, চমু প্ৰশ্ন আহিব অকণমান লিখিব লাগে, আৰু ব্যাখ্যামূলক প্ৰশ্নবোৰ দীঘলকৈ অলপ লিখিব লাগে। গতিকে এইবোৰ হ'ল আমাৰ বিজ্ঞান শাখাৰ কিছু গাইডলাইন প্ৰকাশ কৰিছে শিক্ষা বোৰ্ডে। গতিকে মই
শিক্ষাৰ্থী আৰু অভিভাৱকক এই খবৰটো দিয়া উচিত বুলি ভাবি ল'লোঁ আৰু সেইকাৰণে মই খবৰটো দিয়া গ'ল। গতিকে আমাৰ শিক্ষকসকলেও এনেকুৱা প্ৰচেছত যদি শিকায়, গতিকে ল'ৰা ছোৱালীৰ ৰিজাল্ট একেবাৰে মজবুত হৈ যাব আৰু ভাল হ'ব বুলি মই ভাবোঁ। গতিকে অসমৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক এই মেছেজটো যাতে গৈ পায়, তাৰ কাৰণে আমি নথিয়ানি দিয়ক আৰু এইমতে গাইডলাইন মতে ফ'ল' কৰক, নিশ্চয় ফল পাব। থেংক ইউ।